নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেলে। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আছাম সমাজ পৰ্টেলৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। এই সমাজ পৰ্টেলৰ পৰা আপোনালোকে ইণ্টিগ্ৰেটেড কোৰ্চ BA, BSc, BCom এইবিলাকত এডমিশ্যন ল'ব পাৰিব। তো আজিৰ এই ভিডিঅ'টোত ইয়াৰে সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম। যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডাৰী দিছে, তো তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com অহাৰ পিছত এই পষ্টটোত সকলোবিলাক ডিটেইলছ পাই যাব। তো এপ্লিকেশ্যন ফৰ্ম, ইয়াৰে অফিচিয়েল নটিচ সকলোবিলাক। তো এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত দিয়া আছে। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। তো সমাজ পৰ্টেলটো হৈছে এটা গভাৰ্ণমেণ্টৰ পৰা লঞ্চ কৰা পৰ্টেল হয়, য'ত আপোনালোকে এই পৰ্টেলটোৰ পৰা গভাৰ্ণমেণ্ট কলেজ, প্ৰাইভেট কলেজ, ষ্টেট ইউনিভাৰ্চিটি এইবিলাকত এডমিশ্যন ল'ব পাৰিব। এই সমাজ পৰ্টেলটো 14 জুন 2023 লঞ্চ কৰা হৈছিলে। ইয়াতে 4 ইয়াৰ ইণ্টিগ্ৰেটেড কোৰ্চৰ কাৰণে এডমিশ্যনৰ কাৰণে হয়। তো কোনে ইয়াৰে অনলাইন এপ্লিকেশ্যন এইবিলাক কণ্টেক্ট কৰে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, তো DHE পৰা কণ্টেক্ট হয়। বাকী আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়াই আছে। এতিয়া আমি অফিচিয়েল নটিফিকেশ্যনখন চাই ল'ম। তো এইখনে হৈছে অফিচিয়েল নটিফিকেশ্যনখন। এইখন জাৰি কৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম কাইলিপাৰা। তো তাৰ পৰা জাৰি কৰা নটিচ হয়। ইয়াৰ যিটো এপ্লিকেশ্যন ফৰ্ম সেইটো 11 এপ্ৰিল তাৰিখে 4টা বজাত এক্টিভ হৈছে। তো এতিয়াতো হাই ছেকেণ্ডাৰী ৰিজাল্ট দিয়া নাই, তো সেই সকলো ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিব পাৰিব। তো কেনেকৈ এপ্লাই কৰে সেইবিলাক আমি আপোনালোকক জনাই দিম। তো ইয়াৰে ইয়াতে লিংকটো দিয়া আছে, তো আপোনালোকে চাব পাৰে https:// এনেকৈ দিয়া আছে আছাম এডমিশ্যন এনেকৈ। তো ইয়াৰে এপ্লিকেশ্যনটো দুটা প্ৰচেছত হ'ব। তো এতিয়াতো এটা প্ৰচেছ আপোনালোকে কৰিব পাৰিব, নেক্সট আৰু এটা প্ৰচেছ আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত কৰিব পাৰিব। যেতিয়া আপোনালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট দিয়ে তাৰ পিছত নেক্সট ষ্টেপখিনি ফিল আপ কৰিব পাৰিব। তো এই নটিফিকেশ্যনখন আপোনালোকে চাই ল'ব পাৰিব। এপ্লিকেশ্যনটো 11 এপ্ৰিল তাৰিখে ষ্টাৰ্ট হৈছে আৰু ইয়াৰে লাষ্ট ডেট এতিয়ালৈকে দিয়া নাই। তো যেতিয়া হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব তাৰে পিছতে ইয়াৰে লাষ্ট ডেটটো আপোনালোকক জনাই দিব। তো প্ৰথম ষ্টেপ 1 ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটেশ্যন। এইটো প্ৰথম ষ্টেপ। তো সমাজ পৰ্টেলত যাব লাগিব, তাত আপোনালোকে বেছিক ডিটেইলছ ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নেক্সট ছেকেণ্ড ষ্টেজত আপোনালোকে প্ৰগ্ৰাম আৰু কলেজ চিলেক্ট কৰিব লাগিব। তো ইয়াতে যেতিয়া হাই ছেকেণ্ডাৰী ৰিজাল্ট দিয়ে তাৰে পিছত ছেকেণ্ড ষ্টেপটো ফিল আপ কৰিব পাৰিব। তো হাই ছেকেণ্ডাৰী ৰিজাল্টৰ পিছত আপোনালোকে কলেজ আৰু কোৰ্চ চিলেক্ট কৰিব পাৰিব। ইয়াৰে যিটো এডমিশ্যন আছে সেইটো মেৰিট বেচিছত হ'ব। তো ইয়াতে দিয়া আছে নোট এটা দিয়া আছে, ষ্টেপ 1 উইল ৰিমেইন অপেন ইভেন আফটাৰ ষ্টেপ 2 বিগিনছ। তো ষ্টেপ 2 যেতিয়ালৈকে ষ্টাৰ্ট হয় তেতিয়ালৈকে ইয়াৰ ষ্টেপ 1টো খোলা থাকিবই। আপোনালোকে দৌৰা-দৌৰি কৰিব নালাগে। তো আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছতে ইয়াতে এপ্লাই কৰিব পাৰিব। তো কেনেকৈ এপ্লাই কৰে এইবিলাক দিয়া আছে। এতিয়া ডকুমেণ্ট সমাজ পৰ্টেলত কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটো, চিগনেচাৰ, মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট কাৰ্ড, মেট্ৰিকৰ মাৰ্কশ্বিট, মেট্ৰিকৰ পাছ চাৰ্টিফিকেট। নেক্সট হাই ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট, হাই ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট। তো এতিয়ালৈকেতো হাই ছেকেণ্ডাৰী ৰিজাল্ট দিয়া নাই, তেতিয়া সেইকাৰণে আপোনালোকৰ হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট নাই। তো ইয়াৰ কাৰণে আপোনালোকৰ অকণমান সময় অপেক্ষা কৰিব লাগিব। নেক্সট বেংক পাছবুক, তাৰপিছত ইয়াতে কাষ্ট চাৰ্টিফিকেট লাগিব। আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেটটো আপোনালোকে বনাই ল'ব। তো জেনেৰেলৰ কাৰণে চাৰ্টিফিকেট নাথাকে, বাকী OBCৰ কাৰণে NCL চাৰ্টিফিকেট বনাই ল'ব। EWS থাকিলে EWS বনাই ল'ব। তাৰপিছত SC ST এইবিলাকৰ কাৰণে চাৰ্টিফিকেটবিলাক বনাই ল'ব। আৰু আপোনালোকে ইনকাম চাৰ্টিফিকেটখনো বনাই ল'ব। ইয়াতে এটা স্কিমো আছে, ফি ৱেইভাৰ স্কিম। তো য'ত যিবিলাক ষ্টুডেণ্টে ইকনমিকেলি উইক হয় তো তেওঁলোকৰ কাৰণে এই স্কিমটো হয়। তো আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন বনাই ল'ব। সেইবিলাক ষ্টুডেণ্টৰ কাৰণে ইয়াৰে এডমিশ্যনটো ফ্ৰী হ'ব। ইয়াতে কুইক ছেকশ্যন দিয়া আছে আৰু ইম্পৰ্টেণ্ট ডেট। তো ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হৈছে 11 এপ্ৰিল তাৰিখে। বাকী মেৰিট লিষ্ট কেতিয়া দিব, ইয়াৰে কলেজ চিলেকশ্যন এইবিলাকৰ নটিচ দিয়া নাই, কাৰণ HSৰ ৰিজাল্ট দিয়া নাই। HSৰ ৰিজাল্টৰ পিছতে ইয়াৰে নটিফিকেশ্যনখিনি দি দিব। তো ইয়াতে সমৰ্থৰ হেল্পলাইন নং দিয়া আছে, আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰিব। এতিয়া লিষ্ট অফ পাৰ্টিচিপেটিং ইনষ্টিটিউট, তো কোনখন ষ্টুডেণ্টে কোনখন কলেজে পাৰ্টিচিপেট কৰিব সেইটো দিয়া আছে। তো আছাম ইউনিভাৰ্চিটি, নেক্সট আছে ASTU আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি, তাৰপিছত আছাম ওমেন ইউনিভাৰ্চিটি, নেক্সট আছে বীৰংগনা সতী স্বাধীনী এইখন বিশ্ববিদ্যালয়খন, প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি, আছাম ডন বস্কো, নেক্সট ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, ভট্টদেৱ। তেওঁলোকে নামবিলাক চাই ল'ব। বড়োলেণ্ড ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি এইবিলাক কলেজ আছে। তো ছাপ'জ
আপোনালোকৰ কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেইটো আপোনালোকে চাই ল'ব। লাইক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুত কেইখন কলেজ আছে। তো ছাপ'জ মই নলবাৰী কলেজখনো গুৱাহাটী ইউনিভাৰ্চিটিতে আছে। নেক্সট ইয়াতে অট'নমাছ কলেজবিলাকো আছে, বি বৰুৱা কলেজ। তো ইয়াতে DHSK কলেজখনৰ অট'নমাছ ইয়াতে এইখন কলেজো আছে, ডিব্ৰুগড় কলেজ, ৰঙাপাৰা কলেজ এইবিলাক আছে। আপোনালোকে এইবিলাক চাই ল'ব। তো এই কলেজবিলাক যি আছে, এই কলেজবিলাকে CUET থ্ৰু দিও কিছুমান কলেজে ইয়াৰে CUET থ্ৰু দিও এডমিশ্যন লয়। তো CUETত মাত্ৰ প্ৰায় 10 to 15% আৰু চিট ৰিজাৰ্ভ থাকে। CUETত ইয়াতে চিট বহুত কম থাকে। তো এতিয়া ইয়াৰে লিংক, তো এপ্লিকেশ্যন ফৰ্মৰ লিংকটো আমাৰ ৱেবছাইটত দিয়া আছে। আপোনালোকে কুইক লিংক ছেকশ্যনত গ'লে ৰেজিষ্ট্ৰেশ্যন আৰু লগইন দুটা অপশ্যনে পাব। তো ফাৰ্ষ্ট ইউজাৰ হ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে SSUHC CEE and GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো CEE ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে, আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। তো ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যন বিলাক পাব। তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। তো ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকে ইয়াতে প্ৰথমতে একাউণ্ট ক্ৰিয়েট কৰা অপশ্যনটো পাই যাব। তো ইয়াতে প্ৰথমতে কি দিব লাগিব, এপ্লিকেণ্ট নেম, তাৰপিছত ডেট অফ বাৰ্থ, এপ্লিকেণ্ট ইমেইল, তাৰপিছত আৰু এবাৰ ইমেইল বহাব লাগিব, নেক্সট পাছৱাৰ্ড, মোবাইল নম্বৰ, এইখিনি দি আপোনালোকৰ চিকিউৰিটি চেক এইটো কেপচাটো ফিল আপ কৰি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। আপোনালোকৰ ডিটেইলছবিলাক ফিল আপ কৰাৰ পিছত আপোনালোকৰ ইমেইল আৰু ফোন নম্বৰত এটা OTP যাব। সেই OTPটো বহাই দিব আৰু নেক্সট কেপচাটো ফিল আপ কৰি ভেৰিফাই OTP ক্লিক কৰি দিব। তো 15 মিনিটৰ ভিতৰত OTPখিনি আপোনালোকে ভেৰিফাই কৰিব লাগিব। তাৰপিছত এনেকুৱা এটা নতুন পেজ খোল খাব। তো আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে লগইন অপশ্যন থাকিব, নটিচৰ অপশ্যন থাকিব, নেক্সট ইয়াতে প্ৰস্পেক্টাছখন আছে। তো আপোনালোকে যদি অলৰেডি ৰেজিষ্টাৰ কৰিছে তেনেহ'লে ইয়াত লগইন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো আমাৰ ৱেবছাইটত দিয়া আছে, আপোনালোকক দেখাই দিলোঁ। নেক্সট ডকুমেণ্টৰ কথা ইয়াতে দিয়া আছে, ডকুমেণ্ট কি কি লাগিব। তাৰপিছত তলৰ ফালে কলেজৰ লিষ্ট দিয়া আছে। তো কলেজৰ লিষ্টবিলাক আপোনালোকে চাই ল'ব পাৰিব। তো আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি এনেকুৱা কৈ আছে। তো টোটেল 237টা কৰ্চেছ আছে আৰু টোটেল কিমানখন কলেজে ইয়াতে পাৰ্টিচিপেট কৰিছে, 675 কলেজে বা ইনষ্টিটিউশ্যনে ইয়াতে পাৰ্টিচিপেট কৰিছে। আপোনালোকে লগইন কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ নাম আহি যাব, ৱেলকাম, তো ইয়াতে ৰেফাৰেঞ্চ নম্বৰ এইবিলাক আহি যাব। নেক্সট ইয়াতে লিখা আছে প্ৰফাইল ষ্টেটাছ, প্ৰফাইল ইজ নট কমপ্লিটেড তেনেকুৱা দেখা আছে। তো কমপ্লিট প্ৰফাইল অপশ্যন আছে। নেক্সট ইয়াতে ষ্টেপকেইটা দিয়া আছে, কমপ্লিট প্ৰফাইল, তাৰপিছত চিলেক্ট প্ৰগ্ৰাম, তাৰপিছত ষ্টেপ 3 ছাবমিট। তো ইয়াতে ছাইডৰ ফালেও কিছুমান আপোনালোকৰ পইণ্ট দিয়া আছে, এইবিলাক চাই ল'ব পাৰিব। তো ইয়াতে কমপ্লিট প্ৰফাইলত ক্লিক কৰিব লাগিব। নেক্সট ইয়াতে আপোনালোকৰ ডিটেইলছবিলাক দিব লাগিব। তো কিমান এজ হৈছে, কিমান কি ইয়াতে সকলোবিলাক দিয়া আছে। তো এইবিলাক ফিল আপ কৰি আপোনালোকে ইয়াতে তলৰ ফালে ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব। তো এনেকৈ আপোনালোকে ফিল আপখিনি কৰি ল'ব। বাকী ষ্টেপখিনি মই আগনাবাঢ়ো। যদি আপোনালোকে কিবা সুধিবলৈ থাকে সুধিব পাৰে আৰু যদি ইয়াৰে ফৰ্ম ফিল আপৰ সম্পূৰ্ণ ডিটেইলছৰ ভিডিঅ লাগে সেইটো কমেণ্ট কৰি জনাব। বাকী এই ভিডিঅ'টোত এইখিনি আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো আপোনালোকে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়ালৈকে অপেক্ষা কৰিব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই ইয়াতে। বাকী এই ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।